5 ডিচেম্বৰ তাৰিখলৈকে সমগ্ৰ ৰাজ্যখনৰ লগতে বজালী জিলাত অনুষ্ঠিত হ'ব স্বাস্থ্য সেৱা উৎসৱ 3। স্বাস্থ্য সেৱা উৎসৱৰ মূল উদ্দেশ্য হৈছে চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানসমূহত থাকি যোৱা অসুৱাহ ত্ৰুটিসমূহ দূৰীকৰণৰ ব্যৱস্থা কৰি স্বাস্থ্য প্ৰতিষ্ঠানসমূহক ভাৰতীয় জনস্বাস্থ্য মানদণ্ডলৈ উন্নীত কৰা, লগতে স্বাস্থ্য কেন্দ্ৰসমূহৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰখা, নৱজাতক আৰু মাতৃৰ মৃত্যুৰ হাৰ ৰোধ কৰা আৰু চিকিৎসা ব্যয় হ্ৰাস কৰা। বজালী জিলাৰ বিভিন্ন চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানসমূহত গুণগত মানসম্পন্ন আৰু উৎকৃষ্টমানৰ স্বাস্থ্য সেৱা প্ৰদান সুনিশ্চিত কৰাৰ উদ্দেশ্যে স্বাস্থ্য সেৱা উৎসৱ 3 অনুষ্ঠিত কৰা হৈছে। স্বাস্থ্য সেৱা উৎসৱ 3 সুচাৰুৰূপে আৰু ফলপ্ৰসূ কৰি তুলিবলৈ বজালী জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান বজালীয়ে পূৰ্ণ প্ৰস্তুতি অব্যাহত ৰাখিছে। বজালী জিলাৰ ৰাইজক গুণগত মানসম্পন্ন স্বাস্থ্য সেৱা প্ৰদান কৰাৰ উদ্দেশ্যেৰে এখন মহকুমা অসামৰিক চিকিৎসালয়, 3খন সামূহিক স্বাস্থ্য কেন্দ্ৰ, 17খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু 2খন আয়ুষ্মান আৰোগ্য মন্দিৰ সামৰি মুঠ 23খন স্বাস্থ্য কেন্দ্ৰত এই স্বাস্থ্য সেৱা উৎসৱ 3 অনুষ্ঠিত কৰা হ'ব। স্বাস্থ্য সেৱা উৎসৱত সামৰি লোৱা স্বাস্থ্য প্ৰতিষ্ঠানসমূহক স্ব-মূল্যায়ন আৰু বহি-মূল্যায়ন এই দুটা পৰ্যায়ত কৰা হ'ব। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰতীয় জনস্বাস্থ্য মানদণ্ড IPHS গ্ৰেড অনুসৰি বিভিন্ন পৰিমাপত চিহ্নিত কৰা হ'ব, য'ত এগৰাকী মাননীয় সাংসদ, মাননীয় বিধায়ক নাইবা IAS বিষয়া, IPS বিষয়া, ACS বিষয়া নাইবা চিকিৎসা অধ্যাপক, অভিযন্তাকে ধৰি বিভিন্ন পৰ্যায়ৰ বিষয়াসকলে অংশগ্ৰহণ কৰিব। এই 3 দিনীয়াকৈ অনুষ্ঠিত কৰিবলগীয়া স্বাস্থ্য সেৱা উৎসৱ 3ৰ মূল্যায়নকাৰীসকলে পূৰ্ব নিৰ্ধাৰিত তালিকা অনুসৰি স্বাস্থ্য কেন্দ্ৰসমূহৰ মূল্যায়ন সম্পন্ন কৰিব।